আভিজাত্যক ভেঙুচালি কৰি মহানগৰীৰ ৰাজপথত চলিছে ৰাবাৰ বোট। গাড়ী মটৰৰ পৰিৱৰ্তে নাৱত উঠি ঘৰৰ পৰা ওলাইছে মহানগৰীয়া। কৃত্ৰিম বান সমস্যা সমাধানৰ বিপৰীতে বাঢ়িছেহে গুৱাহাটীত পানীৰ প্ৰকোপ। কালি নিশাৰ পৰা হোৱা মুখলধাৰ বৰষুণে কেইঘণ্টামানৰ ভিতৰতে গুৱাহাটীৰ প্ৰায় সকলো বানপ্ৰৱণ অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে আন ভালেমান নতুন অঞ্চলো প্লাবিত কৰিছে। অনিলনগৰ, হাতীগাঁও, পাঞ্জাবাৰী, বেলতলা, দক্ষিণগাঁও, 6 মাইল, খানাপাৰা, ভেটাপাৰা, সিজুবাৰী, বাঘৰবৰী, জুৰিপাৰ, বৰাগাঁও, লখৰা, গান্ধীবস্তি, চানমাৰীকে ধৰি প্ৰায়বোৰ অঞ্চলত একেখনেই বানৰ ছবি। যিফালে চকু যায় কেৱল পানী আৰু পানী। ঘৰে দুৱাৰে পানী, ৰাস্তাত নাও চলাবলগীয়া অৱস্থা আৰু ইয়াৰ মাজতে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'ল স্থানীয় বিধায়কো। ভালেমান অঞ্চলত বাসগৃহতে এককাল পৰ্যন্ত পানী হৈছে। নিশাই বহু পৰিয়ালে কণ কণ ল'ৰা ছোৱালী আৰু বয়োবৃদ্ধ লোকক লৈ নিৰাপদ ঠাইলৈ আঁতৰি যাবলগীয়া হয়। বহু গাড়ী পানীত ডুব যায়, দোকান পোহাৰৰ লাখ লাখ টকাৰ সামগ্ৰীও নষ্ট হয়। দুৰ্ঘটনাৰ আশংকাত ভালেমান অঞ্চলত বিদ্যুৎ যোগানো বন্ধ কৰি দিয়াত অন্ধকাৰৰ মাজতে কটাবলগীয়া হয় নিশা। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে নিজৰ সমষ্টি পৰিদৰ্শন কৰিবলৈ অহা বিধায়ক দীপ্তিৰঞ্জন শৰ্মাৰ সন্মুখতে ধৈৰ্যচ্যুতি ঘটে স্থানীয় ৰাইজৰ। প্ৰশ্ন উঠিছে, কোটি কোটি টকাৰ উন্নয়ন, স্মাৰ্ট চিটি, ফ্লাইঅভাৰ, নতুন পথ এইবোৰৰ মাজতো যদি এজাক বৰষুণেই ৰাজধানীক অচল কৰি তোলে, তেন্তে গুৱাহাটীৰ উন্নয়নৰ পৰিকল্পনাৰ সফলতা ক'ত? নিশাৰ বৰষুণে পুনৰ এবাৰ স্পষ্ট কৰি দিলে গুৱাহাটীৰ কৃত্ৰিম বান এতিয়া কেৱল প্ৰাকৃতিক সমস্যা নহয়, ই নগৰ পৰিকল্পনা, নলা নিষ্কাশন আৰু প্ৰশাসনিক ব্যৱস্থাপনা সম্পৰ্কীয় ডাঙৰ আসোঁৱাহ। এনে পৰিস্থিতিত এতিয়া ৰাজ্য চৰকাৰৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। কাৰণ চৰকাৰে এতিয়া কেৱল বান বিধ্বস্ত জিলাসমূহেই নহয়, গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাকো সমানে গুৰুত্ব দিব লাগিব। আজিৰ পৰিস্থিতি নিৰ্বাচনী সভা সমিতিৰ নহয়, যিকোনো ভুৱা আশ্বাসৰ সময়ো নহয় এয়া। কাৰণ আশ্বাস আৰু ভুৱা প্ৰতিশ্ৰুতিৰে মানুহক সন্তুষ্ট কৰাৰ সময়ো পাৰ হৈ গৈছে। গুৱাহাটীবাসীয়ে এতিয়া ভাষণ নহয়, ফলপ্ৰসূ ব্যৱস্থা বিচাৰে। এতিয়া সময় আশ্বাস প্ৰতিশ্ৰুতিৰ ৰাজনীতিৰ পৰা ওলাই আহি বাস্তৱিক পদক্ষেপ লোৱাৰ। ৰাজ্য চৰকাৰে বান বিধ্বস্ত জিলাসমূহৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাকো সমান গুৰুত্ব দি বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী সমাধান সূত্ৰ ৰূপায়ণ কৰিবই লাগিব। কাৰণ গুৱাহাটীবাসীয়ে এতিয়া নতুন প্ৰতিশ্ৰুতি নহয়, স্থায়ী সমাধান বিচাৰে। অন্যথা প্ৰতি বছৰে বৰষুণ আহিব, গুৱাহাটী ডুবিব আৰু জনসাধাৰণে একেই দুৰ্ভোগ কঢ়িয়াই ফুৰিব। ব্যুৰ' ৰিপৰ্ট, হেডলাইন 8।